কোনোবা আছেনে ঘৰত? অকমান মাত দিবচোন। হয় কওকচোন, কাক বিচাৰি আহিছিল? এইখন নিভাৰিণী হাজৰিকাৰ ঘৰ হয় নেকি? ডাইৰেক্ট আহি নিভাৰিণীক বিচাৰিছে যে, তাইৰ কোনোবা প্ৰেমিক নহয়তো? বোলো এইখন নিভাৰিণী হাজৰিকাৰ ঘৰ হয়নে? হয় কওকচোন, কিয় বিচাৰিছিল তাই? বিচৰা কথাটো কম বাৰু, বহি কথা পাতিলে অকণ বেছি ভাল হয় নেকি? মানে অকমান কথাটো দীঘলীয়া। আহক ভিতৰলৈ। আহক ইয়ালৈকে আহক। বহক যে ইয়াতে। হ'ব দিয়ক। আপোনাক চাগে মোৰ কথা চম্পাবাই কৈছেই। কৈছে। আপোনাক যাৰ কথা কৈছিল সেইজন ল'ৰা ময়ে হয়। নমস্কাৰ, মোৰ নাম শ্ৰী শুভম কলিতা। পিছে তুমি অকলে আহিলা যে? পৰিয়াল বৰ্গ নাহিল নেকি? নাই, মোৰ পৰিয়াল বুলিবলৈ কোনো নাই, অকল ময়েই। ঘৰত কিছুমান সহায়িকা আছে দিয়কচোন। সৰুতে মা দেউতাক হেৰুৱালো, তেতিয়াৰে পৰা অনাথ পৰিচয়টো জীয়াই আছো। আপোনালোকৰ পৰিয়াল? আমাৰ পৰিয়াল বুলিবলৈ মই আৰু মোৰ মানুহজন আৰু মোৰ ল'ৰাটো আৰু নিভাৰিণীটো তেনেকুৱাই আৰু। মাক দেউতাকৰ মূৰটো খোৱাৰ পিছত আমাৰ ওপৰতে বজা হৈ আছে। মাতি দিবচোন তেওঁক। দিয়া তেতিয়াহ'লে তুমি ইয়াতে বহা, মই তোক মাতি আনিছো। আছো দিয়ক। নিভাৰণী, খুৰী কোৱা। ল'ৰাজন বাহিৰত আহি বহি আছে। খুৰী মই নকৰিবি। আজি যদি কেনেবাকৈ বেয়া কৰ তেতিয়া মোৰ বেয়া ৰূপ দেখিবি। শুনিলি নহয় ভালদৰে? খুৰী, মই কেৱল এটা কথা ক'বলৈ বিচাৰিছিলো। এতিয়া কোন কথা শুনিবলৈ মোৰ সময় নাই। আৰু শুন, মোৰটো তল কৰি থাকিবি। যি প্ৰশ্ন সোধে সেইটোহে উত্তৰ দিবি। তই নিজাকৈ কিবা উত্তৰ দিবলৈ নাযাবি। ঠিক আছে খুৰী। আৰু 2 মিনিটৰ ভিতৰত বাহিৰলৈ ওলাই আহ। মা দেউতা, আজি যদি তোমালোক মোৰ লগত থাকিলাহেঁতেন, হয়তো জীৱনৰ সিদ্ধান্ত আন কোনোবাই ল'ব নোৱাৰিলেহেঁতেন। ভগৱান, যদি এই ল'ৰাজন আন সকলোৰ দৰে হয় তেন্তে মোৰ জীৱনটো সম্পূৰ্ণ শেষ হৈ যাব। কিন্তু যদি তেখেত ভাল মানুহ হয় তেন্তে হয়তো মোৰ সপোনটো আকৌ জীয়াই উঠিব। শুভম, অকমান অপেক্ষা কৰা। ঠিক আছে খুৰী। এই ঘৰত যেন কিবা নোকোৱা কাহিনী লুকাই আছে। খুৰী, ইমান সৰল, ইমান শান্ত, কিন্তু এই চকুজুৰিত ইমান দুখ কিয়? এই হাঁহিটোৰ আঁৰত কিমান নোপোৱা কষ্ট আছে। শুভম, এয়াই আৰু আমাৰ ছোৱালী। তেতিয়াহ'লে তোমালোকে অকমান কথা পাতা, মই অকমান ভিতৰৰ পৰা আহিছো। হয় খুৰী। নমস্কাৰ, মই নিভাৰণী। নমস্কাৰ দেই, মই শুভম। হয় নকৰিব, মই কেৱল চাবলৈ আহিছো। আপুনি যদি অস্তিত্ব অনুভৱ কৰে তেতিয়াহ'লে একো ক'ব নালাগে। চম্পা খুৰীয়ে মোক সকলো কথা কৈছিল আপোনাৰ, কিন্তু এটা কথাহে কোৱা নাছিল। কি কথা? আপোনাৰ চকুজুৰিত ইমানেই দুখ আছে যে দেখিলেই মনটো বেয়া লাগি যায়। জীৱনত যিমানে দুখ কষ্ট নাহক কিয়, কিন্তু আপোনাৰ মুখৰ সেই হাঁহিটো কেতিয়া হেৰাই নাযাওক। যদি মই বেছিকৈ কৈ পালো তেতিয়াহ'লে মোক ক্ষমা কৰিব, কিন্তু আপোনাক দেখি মোৰ বহুত বেয়া লাগিল। হয়তো সকলো সলনি কৰিব নোৱাৰিম, কিন্তু শুনিব পাৰিম। কেতিয়াবা শুনি লোৱাটো ডাঙৰ সহায় হয়। সৰু থাকোঁতে মা দেউতাক হেৰুৱালো। জীৱনত যি বিচাৰিছিলো একোৱেই নাপালো। জীৱনত এটাই সপোন আছিল, এতিয়া সেই সপোনটো শেষ হৈ গ'ল। ময়ো সৰু থাকোঁতে মা দেউতাক হেৰুৱালো, সেইবাবে আপোনাৰ কষ্টখিনি বুজিব পাৰিছো। আপুনি অনাথ? হয়, সেইবাবে মই জানো আপোন মানুহ নাথাকিলে কিমান অকলশৰীয়া অনুভৱ কৰে, সেইটো মই জানো। মই ভাবিছিলো পৃথিৱীৰ হয়তো মোৰ দুখটো কোনেও নুবুজিব। নুবুজা মানুহ বহুত আছে, কিন্তু বুজিবলৈ চেষ্টা কৰা মানুহো আছে। এটা কথা কওঁ, যদিহে বেয়া নাপায়। হয়, কওক। আজিলৈকে মই বহু মুখ দেখিছো, কিন্তু আপোনাৰ দৰে ইমান সৰল, ইমান কষ্ট লুকাই হাঁহিবলৈ চেষ্টা কৰা মানুহ খুব কমেই দেখিছো। এটা কথা, যদি ভগৱানে আমাক একলগ হোৱাৰ সুযোগ দিয়ে তেন্তে আপোনাৰ এই চকুজুৰিত দুখৰ চকু পানী কেতিয়াও ওলাবলৈ নিদিওঁ। যদি আপোনাক জীৱনত আকৌ নিজৰ সপোন পূৰণ কৰা সুযোগ আহে তেতিয়া মই আকৌ পঢ়িম, বহুত পঢ়িম। মই মোৰ মা দেউতাৰ সপোন পূৰণ কৰিম। বাবা, চাহ দিছো আহা, বলক। খুৰী, মোক যে পিছপিছলৈ লৈ আহিলে, কিবা কথা আছিল, ভিতৰতে ক'ব পাৰিলে হয়। শুভম, এটা কথা আগতে স্পষ্টকৈ কৈ থওঁ। হয় খুৰী, কওক। নিভাৰণীক মই সৰুৰে পৰা ডাঙৰ কৰিছো, খুৱাইছো, পিন্ধাইছো, মোৰ বহুত খৰচ হৈছে। মই বুজিব পাৰিছো। সেয়ে বিয়াৰ আগত মোক 10 লাখ টকা দিব লাগিব। খুৰী, টকা মোৰ বাবে ডাঙৰ নহয়, কিন্তু এটা কথা কওঁ। কোৱা। এজনী ছোৱালীৰ জীৱনৰ মূল্য টকাৰে জুখিব নালাগে। বিয়া এক ব্যৱসায় নহয়, দুটা জীৱনৰ বিশ্বাস। মোৰ শেষ কথা, টকা নিদিলে বিয়া নহয়। যদি টকা আপোনাৰ প্ৰয়োজন, মই সহায় কৰিম, কিন্তু মনত ৰাখিব, মই টকা দি নিভাৰিণীক বিয়া কৰাবলৈ অহা নাই। মই তাইক সন্মান দিবলৈ আহিছো। এইটো মোৰ সমস্যা নহয়। টকা দিব পাৰিলে বিয়া হ'ব, যদি টকা দিব নোৱাৰো তেতিয়াহ'লে নিভাৰিণীক পাহৰি যা। মই আপোনাক এটা কথা সুধিব বিচাৰো। সোধা। আপুনি টকাৰ বাবে নিভাৰিণীক বিয়া দিব বিচাৰিছে নে তাইৰ সুখৰ বাবে? মোক শিক্ষা দিবলৈ নাহিবা। খুৰী, মই আপোনাক শিক্ষা দিয়া নাই, কেৱল এটা কথাই কৈছো, এজনী ছোৱালীৰ মূল্য টকাৰে জুখিব নোৱাৰি। মই যি কৈছো সেইটোৱে শেষ কথা। খুৰী মানসিকতা কিমান নিজ। এইজন মানুহ আনৰ দৰে নহয়। হয়তো ভগৱানে মোৰ কান্দন মোৰ শুনিছে। নিভাৰিণী, তই ইয়াতে কি কৰিছ? তেওঁক জলপান খাবলৈ মাতিবলৈ আহিছিলো, নাখাই বল। খুৰী, মই মান্তি আছো। সঁচাকৈ? আহা ভিতৰলৈ। তোমাৰ কিবা আপত্তি? ভাবিব লাগিব। শুনা, মই তোমাক টকাৰে কিনিবলৈ বিচৰা নাই, সন্মানেৰে কিনিব বিচাৰিছো। বলক ভিতৰলৈ। ব'লা। আৰু মোৰ উত্তৰটো কেতিয়া পাম? পাব দিয়ক। মই কিন্তু মোৰ উত্তৰটো অতি সোনকালকৈ বিচাৰো। নিভাৰাণী, তোমাৰ চকুত লুকাই থকা দুখবোৰ এতিয়াও মোৰ মনৰ পৰা ওলাই যোৱা নাই। এজনী ছোৱালী ইমান কষ্ট পায়ো কেনেকৈ ইমান শান্ত হৈ থাকিব পাৰে? তাইৰ বুকুত কিমান যন্ত্ৰণা লুকাই আছে।
ভাবিলে মনটো বেয়া লাগে যদি বিধাতাই আমাৰ ভাগ্য একেলগে লিখিছে তেন্তে মই কেতিয়াও এই চকু জৰি দুখৰ চকু পানী ওলাবলৈ নিদিওঁ আজি প্ৰথমবাৰৰ বাবে ঘৰলৈ উভতি যাওঁতে মনটো তাতে এৰি আহিছো যেন লাগিছে আজি অকণমান সময়ৰ সাক্ষাতহে আছিল তাতে ইমানবোৰ অনুভৱ সেয়ে ভগৱান যদি নিভাৰাণী মোৰ জীৱনলৈ আহে তাইৰ অতীতৰ প্ৰতিটো দুখ পাহৰাবলৈ চেষ্টা কৰিম আৰু খুৰীয়েকজনী ইমান লোভীয়া টকাৰ বাবে সকলো শেষ কৰিব পাৰি আজিলৈকে কোনে মোৰ দুচকুত থকা দুখবোৰ ইমান সহজে বুজি পোৱা নাছিল মা দেউতা যদি এই মানুহজন সঁচাকৈ এনেকুৱা হয় তেন্তে হয়তো প্ৰথমবাৰৰ বাবে মোৰ জীৱনটো সলনি হ'ব পাৰে মই আজি কোনোবাখিনিত হ'লেও সুখী ভগৱান এই সুখটো যাতে সপোন নহয় এইবাৰ মোৰ কপাল ফুলি গ'ল ইমান টকা জীৱনত কেতিয়াও দেখা নাই মোৰ গডৰেজত থকা বেগটোত টকাই ৰাখিম নাই তাত ৰাখিব নোৱাৰো তাত ৰাখিলে কোনোবাই দেখিব আলমাৰীৰ ওপৰত বাকচটোত ৰাখিলে ভাল হ'ব 10 লাখ টকা পালে প্ৰথমে মোৰ বাবে এডাল সোণৰ চেইন কৰাম কি ধুনীয়া লাগিব আৰু এটা ফ্ৰিজ ল'ম ইমান গৰম পৰিব ধৰিছে ফ্ৰিজৰ পানী খালেহে গলটি শীতল পৰিব একেবাৰে আৰু এটা ডাঙৰ চেডিবি ল'ম সকলোৱে দেখি আচৰিত মানিব লাগিব একেবাৰে নতুন চফা নতুন ঘৰ নতুন গাড়ী একেবাৰে সকলো সলাই দিম আৰু অলপ টকা বেংকত ৰাখি থৈ দিম নিভাৰাণীৰ বিয়াই মোৰ ভাগ্য সলনি কৰি পেলাব একেবাৰে এই সুযোগটো মই কোনো পধ্যে এৰিব নোৱাৰো নাই এইবোৰ কথা এতিয়াতে কোনেও গম পাব নালাগে বা তই এতিয়ালৈকে খোৱা নাই সোমৰা ভাইটি তাৰ আগতে মোক এটা কথা ক কি কথা তই সুখী নে এনেকৈ সুধিলে যে একেবাৰে আজিলৈকে তোক এনেকৈ কেতিয়া হাঁহি থকা দেখা নাছিলো কিন্তু তোৰ মুখত আজি হাঁহি দেখিলো এই হাঁহিটো মিছা হাঁহি নহয় ভাইটি আজি অলপ মানে মনটো ফৰকা লাগিছে সেই শুভম দাদাৰ বাবে নে তেত ভাইটি তয়ো যে নহয় মই সকলোবোৰ দেখিছো শুভম দাদাই তোৰ লগত বৰ সন্মানেৰে কথা পাতিছে আজিলৈকে তোৰ লগত কোনেও তেনেকৈ কথা পতা নাছিল হয় তেওঁৰ কথাবোৰ শুনি মোৰ প্ৰথমবাৰৰ বাবে অনুভৱ হ'ল হয়তো সকলো মানুহ একে নহয় বা তই যদি তেওঁৰ লগত সুখী হ'ব পাৰ মই বহুত সুখী হ'ম বা তই জীৱনত বহুত কান্দিছ এতিয়া আৰু তই কন্দা চাবলৈ মন নাই কেৱল হাঁহি থকা চাবলৈ মন ভাইটি তই সদায় মোৰ লগত এনেকৈ থাকিবি বা মই তোৰ লগত সদায় আছো বা তই যদি ভাল পাইছ বিয়াখনৰ বাবে না নকবি ভাইটি ভাগ্যত কি লিখা আছে মই নাজানো তই কেৱল এটা কথাই জানো তই আজি ইমান বছৰে আনৰ বাবে জীৱন জীয়াই আছিলি নিজৰ সুখৰ কথা কেতিয়াও নাভাবিলি এতিয়া যদি শুভম দাদাই তোক সুখেৰে ৰাখিব পাৰে তেতিয়াহ'লে না নকবি বা কিন্তু যদি তেখেত সলনি হৈ যায় হয় নকৰিবি বা সকলো মানুহ একে নহয় বা আমাৰ হাতৰ 5টা আঙুলি যোনজনে সমান নহয় তেনেদৰে সকলো মানুহ সমান নহয় বা মই শুভম দাদাৰ চকুত সঁচা মৰম দেখিছো বা তই যদি বিয়াখনৰ বাবে মান্তি নহও আকৌ প্ৰতিদিনে কষ্ট পাব লাগিব মই বয়সত সৰু হ'ব পাৰো কিন্তু তোৰ দুখ বুজো ৰাতি ৰাতি কান্দি থকা মই বহুতবাৰ দেখিছো বা মই কেৱল এটাই বিচাৰো তই সুখী হ যদি শুভম দাদাই তোক সুখ দিব পাৰে তেতিয়াহ'লে জীৱন সংগী বুলি মানি ল মই বিশ্বাস কৰিছো তেওঁক তোক কেতিয়াও অকলশৰীয়া কৰি নিদিয়ে বিধাতা যদি মোৰ কপালত অকণমান হ'লেও সুখ লিখি থৈছে তেন্তে মোৰ পৰা যেন সুখ টুকাই নিনিয়ে হেল্ল' এভৰিৱান আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত নিভাৰাণী হাজৰিকাই প্ৰায়ভাগ ভিডিঅ'তে কমেণ্ট দিছিল নিভাৰাণী এজনী দুৰ্ভগীয়া ছোৱালী জীৱন কাহিনী ধাৰাবাহিকৰ ৰূপত আপোনালোকে চাই ভাল পালেনে ক'ব আৰু নেক্সট পাৰ্ট কাইলৈ আহি আছে দেই যদিহে ভিডিঅ'বোৰ চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ সকলোৱে ভালে থাকক